डिब्रूगढ़ में चाय किसानों का विरोध प्रदर्शन। जिला अधिकारी के कार्यालय के समक्ष गूंजे नारे। डिब्रूगढ़ की सड़कों पर चाय किसानों ने जोरदार विरोध प्रदर्शन कर प्रशासन को झकझोर दिया है। अपनी लंबित और मूलभूत मांगों को लेकर हजारों किसान सड़कों पर उतर आए और जिलाधिकारी के कार्यालय के बाहर प्रदर्शन कर माहौल को आंदोलित कर दिया। अपने प्रदर्शन के दौरान प्रदर्शनकारियों ने कहा कि सरकार की अनदेखी और चाय उद्योग में लगातार बढ़ती असमानता ने उन्हें इस आंदोलन के लिए मजबूर कर दिया है। किसानों ने अपने विरोध कार्यक्रम के तहत साफ तौर पर कुछ प्रमुख मांगे रखी हैं, जिनमें सबसे महत्वपूर्ण है चाय किसानों द्वारा उत्पादित कच्ची पत्तियों के लिए न्यूनतम मूल्य तय करना ताकि उन्हें उचित दाम मिल सके। इसके साथ ही उन्होंने 100% सरकारी नीलामी प्रणाली लागू कर पक्की पत्तियों की बिक्री सुनिश्चित करने की मांग की है। वहीं दूसरी तरफ प्रदर्शनकारियों ने कहा कि चाय किसानों को भारतीय चाय बोर्ड से हटाकर सीधे असम सरकार के अधीन एक विशेष चाय किसान मंत्रालय बनाया जाए ताकि उनकी समस्याओं का समाधान स्थानीय स्तर पर हो सके। इसके अलावा स्थानीय चाय किसानों को भूमि पट्टा प्रदान करने की भी मांग की गई। प्रदर्शनकारी किसानों का कहना था कि चाय उद्योग में बड़े कॉरपोरेट घराने तो लाभ कमा रहे हैं, लेकिन छोटे किसान लगातार नुकसान झेल रहे हैं। यदि उनकी मांगों पर जल्द ठोस कार्रवाई नहीं की गई तो आंदोलन और उग्र होगा और राज्यव्यापी विरोध का रूप ले लेगा। इस आंदोलन ने न केवल प्रशासन को कटघरे में खड़ा किया है, बल्कि चाय उद्योग की संरचना और छोटे किसानों की बदहाली को भी पूरे असम के सामने लाकर रख दिया है। न्यूज डेस्क रिपोर्ट, ब्रेकिंग फास्ट समाचार। ৰেট তেওঁলোকে নিৰ্ধাৰণ কৰে যিটো এমভিপি ইমপ্লিমেন্ট কৰিব নোৱাৰে। এচাপাতৰ উচিত মূল্য পাবই লাগিব আৰু এচাপাতৰ উচিত মূল্য পোৱাৰ কাৰণে আমি দিছিলো যে এটা এমএছপি লাগে। আমাক এমএছপিটো ভাৰত চৰকাৰৰ অধীনত থাকিব। গতিকে যেতিয়ালৈকে এমএছপিটো নহয় তেতিয়ালৈকে যি চৰকাৰী অধিসূচনা আছে সেই অধিসূচনা মানে আমাক এমভিপি দিব লাগিব। কিন্তু এমভিপিটো প্ৰদান নকৰি একাংশ ষড়যন্ত্ৰকাৰীয়ে আমাক মানে পেটে ভাতে মৰাৰ যি চক্ৰান্ত কৰিছে তাৰ তীব্ৰ প্ৰতিবাদ স্বৰূপে আজি আমি ৰাজপথত খাৰা হৈছো। আমি শান্তিপ্ৰিয় খেতিয়ক, আমি সেউজ বিপ্লৱ কৰিছো, আমি দেশৰ অৰ্থনীতিৰ ভঁৰাল টনকিয়াল কৰিছো। কিন্তু চৰকাৰৰ সদিচ্ছাৰ অভাৱত আজি খেতিয়কসকলৰ লগতে ইয়াৰ লগত জড়িত হৈ থকা লাখ লাখৰ কিন্তু ভৱিষ্যত অন্ধকাৰ হৈ দেখা দিছে। আমাৰ ভৱিষ্যত প্ৰজন্মক আমি সান্তনা দিব নোৱাৰা এটা অৱস্থা আমাৰ সৃষ্টি হৈছে। সহস্ত সংগ্ৰামৰ প্ৰতি তেওঁলোক কিছু আকৰ্ষিত হোৱাৰ নিচিনা আমাৰ অনুভৱ হৈছে। গতিকে এই সহস্ত সংগ্ৰামৰ পন্থালৈ যাতে নাযায় তাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এই মুহূৰ্ততেই যদি পদক্ষেপ গ্ৰহণ নকৰে আমাক এটা এমএছপি নিৰ্ধাৰণ কৰক। আৰু যিসকল কলঘৰে কৈ আছে যে নেপাল, শ্ৰীলংকা, কেনিয়াৰ পৰা আহিছে, আমি কৈছো অসম মাতৃৰ উৎপাদিত হোৱা কেঁচাপাতৰ মৰ্যাদা সুকীয়া। কেঁচাপাতৰ মৰ্যাদা সুকীয়া সমগ্ৰ বিশ্বই অসমক চাহৰ কাৰণে চিনি পায়। আৰু তাত ব্লেণ্ডিং কিহৰ? তাত কেনিয়াৰ চাহপাত কিহৰ মিহলাব লাগে? তাত নেপালৰ চাহপাত কিয় মিহলাব লাগে? সম্পূৰ্ণ অসম মাতৃৰ উৎপাদিত হোৱা চাহপাত সম্পূৰ্ণ অসমীয়া চাহ হিচাপে, অসমৰ গৌৰৱ হিচাপে তাক বিক্ৰী কৰাৰ ব্যৱস্থা কৰক, কোনো ব্লেণ্ডিঙৰ ব্যৱস্থা যাতে নকৰে। গতিকে উচিত মূল্য প্ৰদান কৰি খেতিয়কসকলক নিৰাপত্তা সুনিশ্চিত কৰক আৰু দেশখনত প্ৰগতিৰ কাৰণে খেতিয়কসকলে যি আপ্ৰাণ চেষ্টা চলাই আছে, শান্তিপ্ৰিয় খেতিয়কসকলক যাতে ৰাজপথলৈ আহিবলৈ বাৰে বাৰে উচতাই নাথাকে তাৰ কাৰণে সতৰ্ক কৰি দিছো। তদুপৰি পাতৰ গুণগত মানদণ্ড ৰক্ষাৰ ক্ষেত্ৰত কাষৰীয়া জিলাসমূহৰ পৰা কিছু অসাধু ব্যৱসায়ীয়ে বেয়া পাত লৈ পেলাই আমাৰ অসম মাতৃৰ চাহখিনিক বদনামী কৰাৰ প্ৰচেষ্টা লৈ আছে। গতিকে এই মঞ্চৰ পৰা তেখেতসকলক সতৰ্ক কৰি দিছো, সেইসকল পাত সৰবৰাহকাৰীকো আমি সাৱধান কৰি দিছো যাতে অনাগত দিনত ভৱিষ্যতৰ দানত যাতে এই পন্থাৰ পৰা আঁতৰি আহি অসম মাতৃৰ সুতিত মিলিত হৈ তেওঁলোকে খেতিয়কৰ লগত মিলিত হৈ যাতে কাম কৰে আৰু অসমৰ সুনাম মানে ৰক্ষা কৰে। তদুপৰি এই কলঘৰসমূহ যি একাংশ কলঘৰে বেয়া পাতৰ ৰাতি ৰাতি চুৰি কাৰ্য অবৈধভাৱে পাত সংগ্ৰহ কৰি তেওঁলোকৰ কোৱান্টিটি বঢ়াই গৈ আছে, কোৱালিটিৰ কাৰণে কৰা নাই। আমি খেতিয়কসকলে মূৰৰ ঘাম মাটিত পেলাই আমি একদম নিৰৱচ্ছিন্নভাৱে কোৱালিটিৰ কাৰণে লাগিছো। আমি কওঁ যে চাহৰ মান দেশৰ সন্মান।
ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহৰ মান দেশৰ সন্মান আৰু দেশৰ সন্মান ৰক্ষা কৰিবৰ কাৰণে আমি অহোপুৰুষাৰ্থ কৰিছোঁ। অনাগত দিনত যদি চৰকাৰে এই মুহূৰ্ততে যদি ব্যৱস্থা নলয়, এই কম সময়ৰ ভিতৰত যদি আমাৰ ব্যৱস্থা নলয়, আমি কিন্তু ৰাজপথেই নহয়, অসমেই নহয়, ভাৰতবৰ্ষত আমি গোটেই জঁপিয়াই পৰিম। তাৰ কাৰণে কিন্তু বৰ্তমান শাসনাধিষ্ঠ চৰকাৰ দায়ী হ'ব। ইতিমধ্যে আপোনালোকে সকলোৱে জানেই যে এই সময়ত কেঁচা চাহপাতৰ মূল্য সাংঘাতিক ধৰণে কমি যায়। এইবাৰো আমাৰ কলঘৰ বণিক গোষ্ঠীয়ে যিসকল বহিৰাগত বণিক, তেওঁলোকে কিন্তু এইবাৰ আমাক অতিকে বেছিকৈ শোষণ কৰিব লৈছে আৰু বৰ্তমান তেওঁলোকে 12 টকা 13 টকা দি পাত কিনিব লৈছে। সেই গতিকে আমাৰ আজি ডিব্ৰুগড় জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই 2 তাৰিখে আমি জিলা মনিটৰিং সমিতি বহিছিলোঁ। 6 তাৰিখেও বহিলোঁ, কিন্তু 2খন মিটিং বহাৰ পিছত আয়ুক্ত মহোদয়ৰ কাৰ্যালয়ত কোনো সিদ্ধান্ত দিব নোৱাৰাৰ হেতুকে ক্ষুদ্ৰ চাহ খেতিয়কসকল বিচলিত হৈ গৈছে। গতিকে সকলো ক্ষুদ্ৰ চাহ খেতিয়কৰ সিদ্ধান্ত মৰ্মে আমি আজি আয়ুক্ত কাৰ্যালয়ত এক প্ৰতিবাদী সমদল কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। আপোনালোকে জানে যে আমি যিটো বিচাৰিছোঁ MVP আমাৰ টি বোৰ্ডে ঘোষণা কৰে। আমি ঘোষণা কৰা বস্তু নহয় সেইটো। টি বোৰ্ডে কলঘৰসমূহক টি বোৰ্ডে নিয়ন্ত্ৰণ কৰে আৰু টি বোৰ্ডে তেওঁলোকে যিসকল কলঘৰে আমাক MVP দিব নোৱাৰে, সেই কলঘৰসমূহৰ ক্ষেত্ৰত কিন্তু ভাৰতীয় চাহ বোৰ্ডৰ বিষয়াসকলে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আজিলৈকে দেখা পোৱা নগ'ল। আৰু আমি জানো যে তেওঁলোকে চাহ বোৰ্ডৰ বিষয়াসকল কিন্তু এই কলঘৰ কৰ্তৃপক্ষৰ পকেটত সোমাই থাকে বুলি আমি শুনিছোঁ। কিন্তু আমি আজি হকিয়াই দিব বিচাৰিছোঁ চাহ বোৰ্ডৰ বিষয়াসকলক। ইয়াৰ পাছৰ পৰিণতিত কিন্তু আমি আমাৰ যিটো উত্তৰ পূব সঞ্চালকৰ কাৰ্যালয় আছে গুৱাহাটীত, আমি ইয়াৰ পিছত আমি তেওঁলোকৰ কাৰ্যালয় বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিম আৰু ডিব্ৰুগড় জিলা চাহ বোৰ্ড আমি সম্পূৰ্ণভাৱে তলা মৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ইতিমধ্যে। ইয়াৰ পূৰ্বেও প্ৰতি বছৰে এনেকুৱা ধৰণৰ ঘটনা হয়, ক্ষুদ্ৰ চাহ খেতিয়কসকলক কলঘৰৰ মালিকসমূহে বঞ্চিত কৰি আহিছে। হয়, কি ক'ব প্ৰতিবাৰে? নিশ্চয় তেওঁলোকে গোটেই পূজাৰ ওচৰৰ যিটো বোনাছ, গোটেই বোনাছটো আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কাটি তেওঁলোকে বোনাছটো দিব বিচাৰে আচলতে। আৰু যিটো নেকি তেওঁলোকে MVPটো কোনো ধৰণৰ আমি দাবী কৰা বস্তু নহয়, আমাৰ প্ৰাপ্য, আমি ন্যায্য প্ৰাপ্য আমাৰ সেইটো MVP তেওঁলোকে ডিক্লেয়াৰ কৰে, কিন্তু তেওঁলোকে মনে মনে বহি থাকে চাহ বোৰ্ডৰ বিষয়াসকলে। আমি যিমানবাৰ তেওঁলোকক নিবেদন কৰিলেও তেওঁলোকে কিন্তু আমাৰ কথা নুশুনে। কিন্তু আমি কৈছোঁ খেতিয়ক আমাৰ কোনো জাতি নাই, আমাৰ কোনো ধৰ্ম নাই, আমি সকলো খেতিয়ক জাতি। আমাৰ ধৰ্ম কৰ্মই হ'ল আমাৰ ধৰ্ম। গতিকে আমাক তেওঁলোকক যোগাই নল'বৰ কাৰণে আমি হকিয়াই দিব বিচাৰিছোঁ। যেতিয়াই আমাৰ জাতি ধৰ্ম নোহোৱা এটা খেতিয়ক জাতি জাগি উঠিব, যাতে পঞ্জাৱৰ পৰা দিল্লীলৈকে যিটো আন্দোলন হৈছিলে তেনেকুৱা ধৰণৰ আন্দোলন যাতে তেওঁলোকে নিবিচাৰে, তাৰ বাবে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আজি এই প্ৰতিবাদী সমদলৰ যোগেদি আমি আহ্বান জনাব বিচাৰিছোঁ। বটলি ফেক্টৰীসকলৰ ভূমিকা কি? বটলি ফেক্টৰীসমূহক তেওঁলোকে কেৱল আমাক শোষণ কৰিব বিচাৰিছে। আচলতে প্ৰতি মুহূৰ্তত তেওঁলোকে শোষণ কৰিব বিচাৰে নানা ধৰণৰ অজুহাত দি। তেওঁলোকে বৰ্তমান কৈ আছে কেনিয়া চাহ আহিছে, শ্ৰীলংকা চাহ আহিছে, নেপালৰ চাহ আহিছে। তেওঁলোকে ক'ৰ পৰা চাহ আহিছে ক'ব নোৱাৰে। তেওঁলোকে চাহটো বিকিছেতো। সিদিনা আয়ুক্ত মহোদয়ৰ কাৰ্যালয়ত যেতিয়া আমি সুধিছিলোঁ তেওঁলোকে যে তেওঁলোকে MVPটো ক'ৰ পৰা, তেওঁলোকে যে আমাক যিটো প্ৰাইচ দিয়ে 10 টকাই দিয়ক 12 টকাই দিয়ক, ক'ৰ পৰা নিৰ্ধাৰণ কৰে, তেওঁৰ বেচিছ কি? তেওঁলোকে আমাক কৈছিলে যে আমি বিক্ৰী কৰি পেলাই আমি সেইটো দিওঁ। আৰু চাহ বোৰ্ডক সুধিছিলোঁ আমি যে চাহ বোৰ্ডে যিটো MVP নিৰ্ধাৰণ কৰে সেইটো ক'ৰ পৰা তেওঁলোকে উলিয়ায়। চাহ বোৰ্ডে কৈছিলে তেওঁলোকে অপশ্যনত যিটো বিক্ৰী কৰাৰ পিছত যিটো কলঘৰসমূহে যিটো ৰিপৰ্ট দিয়ে তাৰ ওপৰতে তেওঁলোকে MVP নিৰ্ধাৰণ কৰে। তাৰ মানে কি? আজি ডিব্ৰুগড় জিলাত 26 টকা 49 পইচা আমাৰ MVP, আমি খেতিয়কে পাই আছে 15 টকাৰ পৰা 16 টকা। আমি কেনেকৈ আমি ধৈৰ্য ধৰি থাকিব পাৰিম বা আমি কেনেকৈ চলিম? 1 কেজি কেঁচা পাতৰ আজি তাৰিখত 22 টকা 74 পইচা 1 কেজি প্ৰডাকশ্যন কষ্ট। এইটো কলঘৰ কৰ্তৃপক্ষ নালাগে, বৃহৎ গোষ্ঠীসমূহো জানে। তেনেস্থলত আমাক ঘাটে মৰা যি ষড়যন্ত্ৰ কৰিছে, সেই ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি হাত সাৱটি বহি থাকিব নোৱাৰিম। পৰৱৰ্তী সময়ত ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ কিন্তু আমি কুণ্ঠাবোধ নকৰিম। তোমাৰ পক্ষত নাথাকিব বুলি ইতিমধ্যে তুমি যিহেতু গম পাইছা, উজনি অসমৰ মানুহে ললিপপ চুপিম নে? ললিপপ আমি খাম নে? হিমন্ত তুমি জবাব দিয়া। এই চাহ খেতিয়কৰ বিপদৰ ফলত তুমি গৌৰৱ গগৈৰ লগত তোমাৰ যি ব্যক্তিগত কথা আছে তুমি লাগি থাকা, কিন্তু উজনি অসমৰ এই 33টা বিধানসভাৰ সমষ্টিত আমি চাহ খেতিয়ক হিচাপে বিয়পি আছো। আমাৰ সম্পৰ্কতে তোমাৰ এটা মাত নাই কিয়? হিমন্ত বিশ্ব শৰ্মা তোমাৰ পৰা আমাক জবাব লাগে নে ৰাইজ? লাগেনে? লগতে হিমন্ত বিশ্ব শৰ্মাৰ লগতে যি বিৰোধী দলৰ নেতাবিলাক আছে তেওঁলোকো বিৰাট ৰাজ লগাকে নিবাস কিয়? তোমালোকৰ পৰা আমাক জবাব লাগেনে? এই চাহ খেতিয়ক যদি অসমত
ইয়াত যিমান মানুহবোৰ আছো আমি কোনোবা আমি অচিনাকি মানুহ নেকি ইয়াত হাজাৰ হাজাৰ মানুহ যে আজি ডিব্ৰুগড় চহৰত আমি লগ লাগিছো ইয়াত কোনোবা আমি বাংলাদেশী আছো নেকি আমি ওপৰৰ পৰা ঘূৰি অহা মানুহ নেকি আমি ইয়াৰ খিলঞ্জীয়া ভূমিপুত্ৰ হয়নে এই চৰকাৰে জাতি মাটি ভেটি তাৰ শ্লোগান দিয়া এই জাতীয় নাই সৰ্বানন্দ সোণোৱা কইনাত লাজ লগাকে নিমাতে আছেনে প্ৰশ্ন সকলোলৈ যাব বিধানসভা নিৰ্বাচনত আহি আছে 33টা বিধানসভা সমষ্টিত আমি ফেক্টৰ চাহ খেতিয়ক হিচাপে হয়নে খেতিয়ক বন্ধুসকল গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তুমি যিমান চলাই সি কথাৰে তুমি আমাক আগুৱা ভাৰিবলৈ চেষ্টা নকৰা কিন্তু আমি আমাৰ পেটৰ ভোকটো কিন্তু এতিয়া ডিঙিলৈ আহিছে ডিঙিৰ পৰা মগজুলৈ যাব আমাৰ সভাপতি ডাঙৰীয়াই কৈছে যে উজনি অসমত যি ইনচাৰ্জেঞ্চিৰ প্ৰব্লেম আছে তাত কিন্তু আমি ফেক্টৰ হ'বলৈ এতিয়া গৈ আছো যদিহে আমি পঢ়া শুনা মানুহ হিচাপে যদি চাহ খেতি কৰি যদি জীয়াই থাকিব নোৱাৰো আমাৰ হাতত এটা ৰাস্তা আছে আমি এটা উশৃংখল জীৱনলৈ গৈ আছো প্ৰধানমন্ত্ৰী আহি এটা বিৰাট ডাঙৰ ডাঙৰ শ্লোগান দিলে যে স্থানীয় বিষয়বস্তুবিলাকক তেওঁ প্ৰটেকশ্যন কৰক কিবা কৰক কেনিয়া শ্ৰীলংকা নেপালৰ কথা কৈ আছে কিন্তু অসম চাহৰ সংজ্ঞা নিৰূপণৰ কাৰণে অসম বিধানসভাত এটা দিন আমাক লাগে হয়নে ৰাইজ অসম বিধানসভাত যদি ডক্টৰ ভূপেন হাজৰিকাৰ নামত এটা দিন দিব পাৰে যি অসমৰ চাহে অসমৰ ৰাজকোট টনকিয়াল কৰিছে তাৰ দ্বাৰা তোমাৰ ল'ৰা ছোৱালী খাই আছে তুমি খাই আছে তুমি যে আছে গাড়ীখনত চলি গৈ থাকা সেইখিনি কাৰ পইচা আমাৰ পইচা হয় না গতিকে আমি হিমন্ত তোমাৰ পৰা জবাব দিছো তোমাৰ মৌনতা ভংগৰ পৰা গতিকে হিমন্ত বিশ্ব শৰ্মাৰ জবাব লাগে জবাব দিয়া চাহ খেতিয়কৰ বিপদৰ পৰা তুমি মৌন কিয়